এটা সুন্দৰ অনুষ্ঠানৰ কিছু দৃশ্যৰ শ্বৰ্ট ভিডিঅ' এটা লৈ আহিছোঁ। প্ৰায় 800 ছাত্ৰ-ছাত্ৰীয়ে অভিনয়েৰে, নৃত্যৰে, সংগীতেৰে ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুল নৰ্থ গুৱাহাটীৰ অনুষ্ঠানটি সুন্দৰকৈ উপস্থাপন কৰিলে। কৃষ্ণকথা নাটকখনত ভগৱান শ্ৰীকৃষ্ণ জন্মৰ পৰা বৈকুণ্ঠ গমনলৈকে প্ৰতিটো দৃশ্য দেখুওৱা হ'ল। মোৰ ছোৱালীয়ে গোপীৰ নৃত্যৰে কেইবাটাতো নৃত্য কৰিছে। মোক পুত্ৰৰূপে পাবলৈ বহু যুগ তপস্যা কৰিছিল। ৰৈ গ'লা কিয় কানাই? ফুললিত সুৰে তোমাৰ বংশী আকৌ বজোৱা না। দৰে শিষ্য পোৱাটো এজন গুৰুৰ বাবে সৌভাগ্যৰ কথা। লুকুৱাই ৰখা নাই প্ৰভু, তেনেহলে মোৰ দত্ত গুণ কৰোঁ। নিশ্চয় পাঞ্চজন্য ৰাক্ষসৰে কাম হ'ব। কৃষ্ণক সুদৰ্শন চক্ৰ আৰু কৌমুদকী নামৰ মই কি পাপ কৰিলো? Ladies and gentlemen,